ভিতৰুৱাল দীঘিলিজান জাতীয় কৃষ্টি কলা আৰু সমন্বয় কেন্দ্ৰত ৭০ সংখ্যক শিশু দিৱস উদযাপন ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ ভিতৰুৱাল দীঘিলিজান মহিলা সন্মিলনৰ উদ্যোগত ভিতৰুৱাল দীঘিলিজান জাতীয় কৃষ্টি কলা আৰু সমন্বয় কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে জৱাহৰলাল নেহৰুৰ জন্মদিনটোত শিশু দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱাই পৰিৱেশ নিকাকৰণৰ পিছতে পতাকা উত্তোলন কৰি বিশিষ্ট সমাজকৰ্মী যতীন বৰাই স্মৃতিচাৰণৰ বৃক্ষৰোপণৰ পিছতে সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ পিছতে বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰি চেলেংহাট হেল্থ ক্লাবৰ সঞ্চালক তুষাৰ পালে। দুপৰীয়াকৈ শিশু সমাৰোহ অনুষ্ঠিত হয়। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা গীত নৃত্য অনুষ্ঠানেৰে নিশালৈ সামৰণি পৰে। কৰিষাগৰ আমাৰ এই অনুষ্ঠানৰ পৰা আজি আমি ভাবিছোঁ যে তেওঁলোক শিশুসকল আগবাঢ়ি আহক আৰু এনেকৈ আগবাঢ়ি আহি গাঁওখনৰ লগতে দেশখনৰো উন্নতি কৰক। আজি শিশুৰ দেশৰ ভৱিষ্যতৰ সুনাগৰিক হওক আৰু শিশুসকল প্ৰত্যেকটো ক্ষেত্ৰতে আগবাঢ়ি যাওক, শিক্ষা দীক্ষা বিভিন্ন দিশত আগবাঢ়ি যাওক, আমি তাৰে কামনা কৰিছোঁ। হয়, আজি আমাৰ ভিতৰুৱাল দীঘিলিজান গাঁৱত এটা আনন্দমুখৰ উৎসৱে হৈছে বুলি ক'ব পাৰি। আপোনালোকে এতিয়ালৈকে দেখিছে, এতিয়া আমাৰ সন্ধিয়া ইমান সময়লৈকে আমাৰ প্ৰগ্ৰেম চলি আছে আৰু কাৰ্যসূচী আছে আমাৰ, এনেকৈ চলি থাকিব। ধন্যবাদ জনাইছোঁ। আমাৰ আজি ভিতৰুৱাল দীঘিলিজান মহিলা শিশু সন্মিলনে ৭০ সংখ্যক শিশু দিৱস উদযাপন কৰিছোঁ। আমি ৰাতিপুৱাৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰিছোঁ। আমি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, তাৰপিছত শ্বহীদ তৰ্পণ, তাৰপিছত বৃক্ষৰোপণ হ'ল। তাৰপিছত আমাৰ স্থানীয় কণ কণ মইনা মাইনীহঁতৰ যি প্ৰতিভা, তেওঁলোকৰ গীত নৃত্য মাত আদিৰ জৰিয়তে তেওঁলোকে সেইখিনি কৰিছে। আৰু এতিয়া আমাৰ বৰ্তমান শিশু সমাৰোহখিনি চলি আছে, যিখন শিশু সমাৰোহত আমাৰ ২০জনতকৈ অধিক শিশু বক্তাই তেওঁলোকৰ জৱাহৰলাল নেহৰুৰ ওপৰত তেওঁলোকে বক্তৃতা প্ৰদান কৰি আছে। নমস্কাৰ। আজি দীঘিলিজান ভিতৰুৱাল আমাৰ গাঁৱৰ শিশু দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই মহান উদ্দেশ্য আজি সাফল্যমণ্ডিত হৈছে বুলি আমি ভাবিছোঁ। আমাৰ শিশুসকলক, আজিৰ শিশু ভৱিষ্যত দেশৰ সুনাগৰিক হোৱাৰ প্ৰচেষ্টাৰে ভৱিষ্যত জীৱন আগবাঢ়ি যাবৰ কাৰণে আমি মহিলাসকলে আজি এই শিশু দিৱস উদযাপন কাৰ্যসূচী হাতত লৈছিলোঁ আৰু ই আগলৈ ভৱিষ্যতে এটা নতুন সফল ৰূপায়ণ ৰূপ দিব বুলি ভাবিছোঁ। আমাৰ শিশুসকলক আগবাঢ়ি যোৱাত, আমাৰ শিশুসকলক আমি ভৱিষ্যত জ্ঞানৰ বাটত আগবঢ়াই নিবৰ কাৰণে আমি মহিলাসকলে আগবাঢ়ি আহিছোঁ। আজি ৰাতিপুৱাৰ পৰা সাহিত্য প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হ'ল। তাৰ মাজতে মানে কলা কৌশল, গান নাচৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। আৰু জৱাহৰলাল নেহৰু যিজন পণ্ডিত, আজি তেওঁৰ জন্মদিনটো আমি শিশু দিৱস হিচাপে উদযাপন কৰিছোঁ। তেখেতৰ বাবে শিশু বক্তাসকলে বিভিন্ন ধৰণৰ বিভিন্ন মানে বিষয়ৰ ওপৰত শিশু বক্তব্য মত পোষণ কৰি আমাক দক্ষতা মানে প্ৰদৰ্শন কৰি দেখাইছে। তাৰকে আমি আনন্দিত হৈছোঁ আৰু ভৱিষ্যতে এই কাৰ্যসূচী আগবাঢ়ি যাব বুলি আমি মহিলাসকলে আজি মানে আশা ৰাখিছোঁ। ইয়াকে